আসসালামু আলাইকুম, নমস্কাৰ। যি বীৰে আমাক কৈছিল, যি বীৰে শিকাইছিল যে দেশতকৈ মোমাই ডাঙৰ নহয়, আজি সেই বীৰৰ নাম লৈ যিসকলে সংগঠন খুলিছে, সংগঠনৰ নাম লৈ যিসকলে দালালি কৰি আছে, সেইসকলক এটা কথাই ক'ব খোজো, তোমালোকে অসমৰ কথা চিন্তা কৰা। মিয়া মিয়া কৰি অসমখন ৰসতলে নলবা। মিয়াই অসমৰ কোনো ক্ষতি কৰা নাই। তোমালোকৰ মূৰত এটা কথাই ভালকে সোমোৱাই দিছে, মিয়া জাতিটোৰ তোমালোকে এটা নোম হিলাব নোৱাৰিবা, কিন্তু অসমখনৰ ক্ষতি কৰিবা। বুজি লোৱা, এথানো বুজাৰ সময় আছে। যিটা সময়ত বস্তুৰ মূল্য বৃদ্ধিক লৈ প্ৰতিবাদ কৰিব লাগে, যিটা সময়ত দেশৰ সম্পত্তি বেলেগৰ হাতত দি আছে সেইটোৰ প্ৰতিবাদ কৰিব লাগে, সেইটো সময়ত হৈছে কি মিয়া নামৰ এটা জাতিৰ ওপৰত টাৰ্গেট কৰি দেশখন তোমালোকে ৰসাতলত লৈ যাই আছ। এই 500,000 টকাৰ বিনিময়ত এই আমাৰ সোণৰ অসমখন নষ্ট নকৰিবা, প্লিজ নষ্ট নকৰিবা। অসমখনক অসম হৈ থাকিব দিয়া, অসমখনক সোণৰ অসম বনোৱা।